আজি 10 অক্টোবৰ বিশ্ব মানসিক স্বাস্থ্য দিৱস কেৱল আমাৰ শৰীৰটোৱে নহয় আমাৰ মনটোকো যে সুস্থ সবল কৰি ৰাখিব লাগে তাৰ সজাগতা অনাৰ বাবেই আজিৰ দিনটো অৰ্থাৎ 10 অক্টোবৰৰ দিনটো বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয় মানসিক স্বাস্থ্য আমাৰ অধিকাৰ টাইমছ নিউজৰ বিশেষ অনুষ্ঠান স্বাস্থ্য আমাৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে মনোৰোগ বিশেষজ্ঞা ডক্টৰ সংগীতা দত্ত আপোনালোকেও আপোনালোকৰ সমস্যাৰ সমাধান বিচাৰি আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটি হ'ল 6002541667 মই আকৌ এবাৰ কৈ দিছোঁ 6002541667 আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ অনামিকা মানসিক ৰোগ অন্য ৰোগৰ দৰে এটি ৰোগ নিশ্চয় কিন্তু তথাপিও আমাৰ সমাজখনত মানসিক ৰোগীগৰাকীক এক বেলেগ ধৰণে চোৱা হয় এক বেলেগ ব্যৱহাৰ দিয়া হয় আমাৰ সমাজৰ যি চিন্তাধাৰা মানসিক ৰোগী এগৰাকীক লৈ এই চিন্তাধাৰা সলনি নহবই নেকি বা যদি সলনি কৰিব পৰা যায় কেনেধৰণে এই চিন্তাধাৰা আমি সলনি কৰিব পাৰিম প্ৰথমতে ইতিমধ্যে উল্লেখ কৰাৰ নিচিনাকৈ আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস আৰু সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা মই জনালোঁ আৰু এই যিটো এটা মানসিকতাৰ কথা কৈছোঁ আমি যে মানসিক ৰোগীসকলক আমি ঠিক শাৰীৰিক ৰোগী এজনক যি ধৰণে আমি চাওঁ কিয় আমি মানসিক ৰোগী এজনক সেই ধৰণে সমাজখনত নাচাওঁ তাক আমি ষ্টিগমা বুলি কওঁ ইংৰাজীত এতিয়া ষ্টিগমাটো এই কাৰণে আছে কাৰণ এটা সময়ত মই যদি এনেকৈ কওঁ যে শৰীৰৰ ৰোগ দেহাৰ ৰোগ দেখা যায় মনৰ ৰোগ দেখা নাযায় মানুহৰ মনৰ দুখ কষ্ট ডিপ্ৰেশ্যন এনজাইটি অৰ্থাৎ হতাশা উদ্বিগ্নতা এইবিলাক যিজনে সেইখিনি অনুভৱ কৰে যিজন ভুক্তভোগী তেওঁহে জানে যে তেওঁ কিহৰ মাজেৰে গৈ আছে কিন্তু তেওঁৰ দুখ যন্ত্ৰণা দ্বিতীয়জনে দেখা নাপায় কাৰণ ঘাটো মনৰ ঘা দেখা নাযায় গতিকে বহু সময়ত অতীতৰ পৰাই ভবা হৈছিল যে যিসকলে কৈছে মোৰ মনটো বেয়া লাগি আছে বা টোপনি অহা নাই মানুহে কয় এই মনটো অকণমান সবল কৰচোন নিজেই তই দুৰ্বল হৈ গৈছ অকণমান চেষ্টা কৰচোন সকলো ঠিক হৈ যাব কিন্তু মানসিক ৰোগ কেৱল চেষ্টা কৰিয়ে ভাল কৰিব নোৱাৰি যেনেকৈ দেহাৰ ৰোগ কেৱল চেষ্টা কৰি ভাল কৰিব নোৱাৰি চেষ্টা দৰকাৰী আৰু লগতে কিছুমান মানসিক ৰোগৰ লগত অন্ধবিশ্বাসো জড়িত হৈ আছে যেনেকৈ ভূত প্ৰেতে লম্ভা বুলিও কোৱা হৈছিল এটা সময়ত যে এজনজনী মানসিক ৰোগীৰ কিছুমান লক্ষণ যেনেকৈ তেওঁ কিছুমান অস্বাভাৱিক আচৰণ কৰাৰ বা তেওঁ অস্বাভাৱিক কথা বতৰা যদি পাতে তেতিয়াহ'লে কোৱা হয় যে তেওঁ ভূতে লম্ভিছে দেৱীয়ে লম্ভিছে মাজতে ধৰিবলগীয়া হ'ল আচলতে মোৰ এইটো প্ৰশ্ন আছিলেই যে আমাৰ গাঁও অঞ্চলত দেখা যায় বহু ক্ষেত্ৰত সন্ধ্যাকালত এগৰাকী মানুহ একদম চিঞৰ বাখৰ কৰিব তেখেতক ধৰি বান্ধি ৰাখিব উলাই দিয়ে যে মানুহগৰাকী ভূতে ধৰিছে ঠিকেই সেইটোৰ লগে লগে আৰু এটা কথা আমি প্ৰায়ে দেখা পোৱা যাওঁ গোসানী লম্ভা বুলি কয় গোসানী লম্ভা বা দেৱী লম্ভা বুলি কয় এই যে কিছুমান অন্ধবিশ্বাসো জড়িত হৈ আছে তাৰ ফলতে মানুহে আচলতে মানসিক ৰোগক ঠিক ৰোগ বুলি নাভাবে গতিকে তেওঁক পগলা বুলি আখ্যা দিয়া হয় আৰু সেইকাৰণে সমাজে অকণমান হ'লেও লেলে চেচে কৰে মানে এই যে ভূতে ধৰা বা দেৱী লম্ভা এইটোৰো মানসিক ৰোগৰ মানে প্ৰাথমিক পৰ্যায় বুলি ধৰিব পাৰি নেকি কেতিয়াবা কেতিয়াবা প্ৰাথমিক পৰ্যায় আৰু কেতিয়াবা কেতিয়াবা সেইটো এক প্ৰকাৰৰ মানসিক ৰোগ যাক আমি কওঁ পজেশ্যন ষ্টেট বুলি অৰ্থাৎ দেৱীয়ে লম্ভিছে বুলি যিটো হয়তো এজন তান্ত্ৰিকে ক'ব বা এজন বেজে ক'ব সেইটো হয়তো মই এগৰাকী মনোৰোগ চিকিৎসক হিচাপে ক'ম যে তেওঁৰ পজেশ্যন ষ্টেট বোলা এটা মানসিক ৰোগ হৈছে এতিয়া আমি যদিও সমাজখনৰ কথা কৈ আছো বা আমাৰ গাঁও অঞ্চলৰ মানুহৰ মাজত এই ভূত প্ৰেতৰ কথাবোৰ আছে অৰ্থাৎ সজাগতাৰ অভাৱ নিশ্চয় কিন্তু এতিয়া আমাৰ শিক্ষিত সমাজতো সজাগতাৰ অভাৱ দেখা পোৱা যায় নিশ্চয় আছে শিক্ষা দীক্ষা মানে আচলতে কেৱল মই ভাবোঁ যে স্বাক্ষৰ হ'লে বা লিটাৰেচি মানেই কিন্তু শিক্ষিত নহয় এডুকেটেড নহয় গতিকে লিটাৰেচি আৰু এডুকেশ্যন এই দুটা ইংৰাজী শব্দৰ মাজত বহুত ডাঙৰ এটা পাৰ্থক্য আছে শিক্ষিত সমাজতো মানুহৰ অন্ধবিশ্বাস আছে বা কিছুমান বিশ্বাস আছে যিবিলাক পৰম্পৰাগতভাৱে চলি আহিছে সমাজখনত আৰু তেওঁলোকে কেতিয়াও সেইখিনি বিচাৰ বিবেচনা কৰি চোৱাই নাই বিশ্লেষণ কৰাই নাই যিমতে তেওঁলোকৰ মাক দেউতাকে শিকাইছে মাক দেউতাকক যি ধৰণে তেওঁলোকৰ ককা আইতাকে শিকাইছে সেই ধৰণে চলি গৈ আছে মানে আজি ককা আইতাকে মাক দেউতাকক দিলে সেইখিনি চিন্তাধাৰা মাক দেউতাকে তেওঁক দিলে যেতিয়ালৈকে এজন ব্যক্তিয়ে
নিজৰ চিন্তা চৰ্চা ব্যৱহাৰ কৰি আত্মবিশ্লেষণ কৰি আৰু বিভিন্ন ধৰণৰ কথাৰ যুক্তিসংগত বিশ্লেষণ যেতিয়ালৈকে নকৰে তেতিয়ালৈকে কিন্তু এই অন্ধবিশ্বাস বুলিয়েই কওঁ বা কিছুমান পৰম্পৰা বুলিয়েই কওঁ বা ষ্টিগমা বুলিয়েই কওঁ এইবিলাক কিন্তু আমি দূৰ কৰিব নোৱাৰিম গতিকে এতিয়া সকলোৱে বিশ্লেষণ কৰি চোৱা উচিত আজি যেহেতু বিশ্ব মানসিক স্বাস্থ্য দিৱস মই এটা কথা উল্লেখ কৰিব লাগিব আমি যেহেতু এই লাইনটোৰ লগত জড়িত মোৰ আজি দুখ লাগিছে আমি বিভিন্ন সময়ত বাতৰি প্ৰকাশ কৰিবলগীয়া হয় মানসিক ৰোগৰ হস্পিটেলৰ পৰাও মানসিক ৰোগীক ৰাস্তাত দলিয়াই থৈ অহা হয় নিশ্চয় সেই ক্ষেত্ৰত মই ভাবো এনজিও বা চৰকাৰখনে কিবা পদক্ষেপ লোৱা উচিত বুলি আপুনি নাভাবেনে নিশ্চয় উচিত আৰু বিশেষকৈ আজিৰ দিনটোত যেহেতু আমি এইটো আলোচনা কৰিছোঁ আজিৰ দিনটোৰ যিটো এটা থিম বুলি যদি আমি কওঁ বা উদ্দেশ্য সেইটো হ'ল মেণ্টেল হেল্থ ফৰ অল গ্ৰেটাৰ ইনভেষ্টমেণ্ট গ্ৰেটাৰ এক্সেছ ফৰ এভৰিৱান এভৰিৱেৰ অৰ্থাৎ এই যে আমি চৰকাৰৰ যিটো এটা পদক্ষেপৰ কথা ক'লোঁ তাত গ্ৰেটাৰ ইনভেষ্টমেণ্টৰ কথা আছে আৰু গ্ৰেটাৰ এক্সেছ অৰ্থাৎ মই কি ধৰণে বুজাব বিচাৰিছোঁ এছাম এনেকুৱা মানসিক ৰোগত ভুগি থকা লোক আছে যিসকল হয়তো যিসকলৰ আৰ্থিক দিশটো দুৰ্বল বহু সময়ত দেখা যায় যে যিবিলাক মানসিক ৰোগৰ বাবে যিবিলাক হাস্পতাল আছে তেওঁলোকৰ স্বামী হওক তেওঁলোকক এৰি থৈ গুচি আহে আৰু তেওঁলোকৰ যিবিলাক ঠিকনা দিয়া হয় সেইবিলাকো ভুলকৈ দিয়ে আৰু ভৱিষ্যতে তেওঁলোকে কেতিয়াও সেই ৰোগীগৰাকীক আৰু উভতাই নিবলৈ ঘৰলৈ কেতিয়াও তেওঁলোকে নেযায় গতিকে তাক আমি ডাম্পিং বুলি কওঁ এনেকুৱা ঘটনা প্ৰায়ে আমি দেখোঁ আৰু সেই ক্ষেত্ৰত লগতে আৰু এটা কথা কেতিয়াবা আনকি যিবিলাক চিকিৎসালয় আছে সেই চিকিৎসালয়ত যিহেতু তেওঁলোকৰ অভিভাৱক নাথাকে তেওঁলোকে পলাই গ'ল বা এৰি থৈ গুচি গ'ল ঔষধ পাতিৰ খৰচ পাতি বা এই যে বহু মাহ ধৰি একেলেঠাৰিয়ে ৰোগীজন তাত আছে সেই বোজাত সেইটো এটা বোজা হৈ পৰে চিকিৎসালয়খনৰ বাবে গতিকে তেওঁলোকেও সেই ৰোগীজনক ডাম্প কৰি দিয়ে অৰ্থাৎ তেওঁলোকেও তেওঁক যেন তেওঁৰ পৰা ফালৰি কাটি চলিবলৈ চেষ্টা কৰে তেওঁক অঁতৰাই দিয়ে গতিকে এই যিটো এটা পৰিস্থিতি এইটো অতি দুৰ্ভাগ্যজনক আৰু তাৰ এটাই সমাধান ইতিমধ্যে উল্লেখ কৰাৰ নিচিনাকৈ সেই সমাধানটো হ'ল যে চৰকাৰী আৰু বেচৰকাৰী সংগঠন বা NGO বুলি যাক আমি কওঁ তেওঁলোকে এতিয়া গ্ৰেটাৰ ইনভেষ্টমেণ্ট অৰ্থাৎ আৰ্থিক দিশৰ ফালৰ পৰা অকল ইনভেষ্টমেণ্ট মানে কেৱল টকা পইচা নহয় কিন্তু সময় শক্তি অৰ্থ সকলোবিলাক আমি বেছিকৈ দিব লাগিব চিন্তা কৰিব লাগিব মানসিক স্বাস্থ্যৰ বিষয়ে আৰু মানসিক ৰোগীসকলৰ বিষয়ে নতুন নতুন কিছুমান আঁচনি গ্ৰহণ কৰিব লাগিব যাৰ ভিতৰত এনেকুৱা কথা কিছুমান অন্তৰ্ভুক্ত হ'ব লাগিব যে এনেকুৱা ৰোগীসকলক যিসকল আৰ্থিক অনাটনত ভুগি আছে তেওঁলোকে কেনেকৈ চিকিৎসা গ্ৰহণ কৰিব তেওঁলোকে কেনেকৈ চিকিৎসা পাব কাৰণ মানসিক স্বাস্থ্য মই ভাবোঁ এটা মানৱ অধিকাৰ মই এতিয়া হস্পিটেলৰ কথাৰ পৰা আমি সমগ্ৰ ৰাজ্যখনৰ কথা বাদি দিলোঁ আমি গুৱাহাটী মহানগৰীটো বিভিন্ন ধৰণৰ মানসিক ৰোগী দেখা পাওঁ নিশ্চয় এনেকুৱা ধৰণৰ ৰোগী আছে যি উলংগভাৱে পুহমহীয়াও ৰাস্তাত শুই থাকে বা তেনেকে আহি পেলাই আমাৰ সাধাৰণ জনতাৰ লগত খোজ কাঢ়ে বা জনতাৰ লগত ঘূৰি ফুৰে বিভিন্ন ল'ৰা ছোৱালীয়ে আচৰিত ধৰণৰ কিবা জন্তুক চোৱা নিচিনাকৈ চায় তেওঁলোকে মই ভাবোঁ মানসিক ৰোগৰ চিকিৎসাখিনি পোৱাৰ পিছৰে কথা মানে এখন সুস্থ পৰিৱেশ এটা পোৱাৰো তেওঁলোক যোগ্য নহয় নেকি নিশ্চয় যোগ্য হয় কিন্তু আমি এতিয়া সেই কথাবিলাক ভালকৈ বিশ্লেষণ কৰি ইতিমধ্যে যেনেকৈ আমি ক'লোঁ কিছুমান আঁচনিৰ প্ৰয়োজন কেৱল চৰকাৰী নহয় বেচৰকাৰী সংগঠন আৰু যিহেতু আমি আজি এই অনুষ্ঠানৰ মাধ্যমেৰে এইখিনি কথা পাতিছোঁ মই ভাবোঁ আমাৰ আটাইৰে দায়িত্ব আছে সচেতন নাগৰিক হিচাপে যিসকলে এনেকুৱা ৰোগীসকলক সহায় কৰিব বিচাৰে তেওঁলোকে নিজাববীয়াকৈও সহায় কৰিব পাৰে আমি ইংৰাজীত কওঁ ৱাণ্ডাৰিং স্কিজোফ্ৰেনিক্স বা ৱাণ্ডাৰিং লুনেটিক্স বুলি কোৱা হয় এই ৰাস্তাই ঘাটে ঘূৰি ফুৰিছে মানুহে কেৱল এবাৰ চাই হয়তো হাঁহি থৈ গুচি গৈছে বা তেওঁলোক আচৰিত হৈছে তাতকৈতো কোনেও একো কাম কৰা নাই কোনে বাৰু এইখিনি মানুহক যত্ন ল'ব কোনে বাৰু তেওঁলোকক চিকিৎসা দিব কোনে বাৰু তেওঁলোকক জীয়াই থাকিবলৈ এটা অকণমান ঠাই দিব বিচনা এখন দিব আমি যে শেল্টাৰ বুলি কওঁ বা একেবাৰে মৌলিক যিখিনি প্ৰয়োজনীয়তা খাদ্য বা তেওঁলোকৰ নিৰাপত্তা সেইখিনি কোনে দিব সেইখিনি আমি আটাই চিন্তা কৰা উচিত আৰু সেইকাৰণে এইবাৰৰ থিমটো হ'ল গ্ৰেটাৰ ইনভেষ্টমেণ্ট আৰু গ্ৰেটাৰ এক্সেছ মানে কি জানানে ধনী হওক দুখীয়া হওক চহৰৰ হওক গাঁৱৰ হওক পুৰুষ হওক নাৰী হওক ভাষা বৰ্ণ জাতি যিকোনো সকলো নিৰ্বিশেষে প্ৰত্যেকজন ব্যক্তিৰ যদি কোনো এজন ব্যক্তিৰ যদি মানসিক সমস্যা আছে তেওঁৰ সেই অধিকাৰো আছে যে তেওঁ চিকিৎসা
পাব লাগে আৰু তেওঁৰ যদি টকা পইচা নাই তেতিয়াহ'লে তেনেকুৱা চৰকাৰী আঁচনি থাকিব লাগিব আৰু বেচৰকাৰী সংগঠনৰো কিছুমান পদক্ষেপ থাকিব লাগিব যাতে সেইসকল ৰোগী আমি চিকিৎসা দিব পাৰোঁ মানে এটা কথাত ক'বলৈ হ'লে আৰু বিনামূলীয়াভাৱে আৰু আনকি সুপৰিকল্পিত আৰু লগতে বিনামূলীয়া ঔষধ পাতি বিনামূলীয়া কিছুমান হাস্পতাল এইবিলাক কিন্তু আমি সৃষ্টি কৰিব লাগিব নহ'লে অসুবিধা হ'ব এইখিনি কথাতে আমি যিহেতু কৈ আছোঁ ভূতে লম্ভাৰ পৰা আদি কৰি গোটেইখিনি পাতিলোঁ কিন্তু আমাৰ সমাজত বৰ্তমান সময়ত এনেকুৱা এচাম লোক আছে ধৰ্মান্ধ যাৰ মানে কথাই হৈছে বেলেগ এটা ধৰ্মক অনবৰতে গালি পাৰি থকাটো তেওঁ কিন্তু বেলেগে কি ধৰণে চাই নাজানো আজিকালি আমাৰ মনতো ভাব আহিছে তেওঁ এক প্ৰকাৰৰ মানসিক ৰোগী কাৰণ সেইটো যদি ৰোগ নহয় তেওঁ নিজৰ চিন্তা নকৰি সমাজৰ ভাবিবলগীয়া চিন্তা কৰিবলগীয়া আৰু বহুত বিষয় আছে সকলোবোৰৰ পৰা ফালৰি কাটি অকল এটা বিষয়তে লাগি থাকে এক প্ৰকাৰৰ সেইটো এটা মানসিক ৰোগ নেকি মানসিক ৰোগ বুলি কোৱাতকৈও সেইটো এটা সামাজিক ব্যাধি বুলি ক'লেহে চাগে বেছি শুদ্ধ হ'ব মোৰ মতে কাৰণ তাৰ আঁৰত এটা খুব গুৰুত্বপূৰ্ণ কথা আছে সেইটো হ'ল তেওঁৰ কি ধৰণে লালন পালন হৈছে অৰ্থাৎ আপব্ৰিঙিং কি ধৰণে হৈছে সাধাৰণতে যিবিলাক ল'ৰা ছোৱালী এনেকুৱা পৰিৱেশত ডাঙৰ হয় য'ত পিতৃ মাতৃ বা তেওঁলোকৰ পৰিয়ালৰ যিসকল অভিভাৱক আছে তেওঁলোকে যদি তেওঁলোকক ভাল নীতি শিক্ষা দিব পাৰে আৰু তেওঁলোকক পৰকৈ নাথাকি যদি ভাল মানুহ হোৱাৰ শিক্ষা দিব পাৰে মানৱীয়তা বোধ যদি তেওঁলোকৰ মাজত সৰুকালতেই তেওঁলোকে সিঁচি দিব পাৰে তেতিয়াহ'লে নিশ্চয় ডাঙৰ হৈ তেওঁলোকে এনেকুৱা ধৰণৰ মানসিকতাৰ গৰাকী নিশ্চয় নহয় আৰু এই যে এটা আমি ডিভাইজিভ মেণ্টেলিটি বুলি কওঁ যে বিভাজন কৰা যে এইটো ধৰ্ম সেইটো ধৰ্ম এইটো ভাষা সেইটো ভাষা বগা ক'লা এই ধৰণৰ যে এটা বিভাজন সেইটো আচলতে একেবাৰে এটা উপৰুৱা কথা আৰু সেইটো এক প্ৰকাৰৰ সামাজিক ব্যাধি কাৰণ কোৱা হয় যে তেজৰ ৰং সকলোৰে একে ৰঙা এনেকুৱা ব্যাধিবোৰ সোনকালে আঁতৰ হওক হ'ব লাগিব কাৰণ আৰু এটা কথা কৈছোঁ দেই ইয়াতে মানসিক ৰোগৰ আঁৰত কেৱল কিছুমান জৈৱিক কাৰণেই নহয় কিছুমান সামাজিক কাৰণো থাকে আৰু কিছুমান পাৰিবাৰিক কাৰণ থাকে সেইকাৰণে আমি সাইকোসোচিয়েল সাপোৰ্টৰ কথা কওঁ গতিকে এজন ব্যক্তিয়ে অকলশৰে এখন সমাজত সুস্থিৰভাৱে জীয়াই থাকিব নোৱাৰে তাৰ কাৰণে এখন সুস্থিৰ সমাজ আৰু সুস্থ সমাজৰ প্ৰয়োজন এই সামাজিক সুস্থিৰতা আৰু সুস্থতাৰ কথা যদি আমি পাতো তেতিয়াহ'লে এনেকুৱা ধৰণৰ ব্যাধিবিলাকো আমি অতৰাব লাগিব আমি কেৱল এতিয়া মানসিক ৰোগৰ কথাই আলোচনা কৰিলোঁ কিন্তু আজিকালি যেতিয়াৰ পৰা কৰোনা মহামাৰী আমাক গ্ৰাস কৰি পেলালে তেতিয়াৰ পৰাই যেন বিভিন্ন সমস্যাৰ মাজত আমি সকলো সোমাই পৰিলোঁ আৰু আগতে আমি ডিপ্ৰেশ্যন শব্দটো খুব কম শুনিবলৈ পাইছিলোঁ বা আমি যেতিয়া পঢ়ি আছিলোঁ ডিপ্ৰেশ্যনটো কি বুজিয়ে পোৱা নাছিলোঁ আজিকালি কলেজত পঢ়ি থকা ল'ৰা ছোৱালীও এনেকুৱা দেখা যায় হতাশাত ভোগে ডিপ্ৰেশ্যনত ভোগে নিশ্চয় ইয়াৰ কাৰণবোৰ কি বা ইমান সমস্যাবোৰৰ লগত সন্মুখীন নহয় ডিপ্ৰেশ্যনত গুচি যায় তাৰ প্ৰধান কাৰণ যদি প্ৰশ্নটো এইটো যে উঠি অহা ল'ৰা ছোৱালীৰ মাজত ডিপ্ৰেশ্যন কিয় ইমান হৈছে বা আজিকালি মানুহৰ ডিপ্ৰেশ্যন কিয় হৈছে তাৰ দুটা কাৰণ থুলমূলকৈ যদি মই ক'বলৈ যাওঁ দুটা কাৰণ হ'ল প্ৰথম কথা হ'ল মানুহৰ ব্যক্তিত্ব অৰ্থাৎ মই কেনেকুৱা মানুহ আৰু দ্বিতীয় কথা হ'ল মোৰ পৰিৱেশ এতিয়া ব্যক্তিত্বৰ কথা যদি আমি কওঁ ব্যক্তিত্ব গঠন একেবাৰে জন্মৰ পৰা আৰম্ভ হৈ চিৰজীৱন চলে সক্ৰিয়ভাৱে ব্যক্তিত্ব গঠন চলে 18 বছৰ বয়স পৰ্যন্ত এই সময়ত কি ধৰণে লালন পালন কৰা হ'ল মোৰ আদৰ্শ ব্যক্তি কোন মই মোৰ পিতৃ মাতৃক চাই কি অনুকৰণ কৰিলোঁ কি শিকিলোঁ মোৰ শৃংখলাবদ্ধতা বুলি বা ডিসিপ্লিন বুলি যেটো এটা শব্দ আছে শৈশৱৰ পৰা মোৰ জীৱনত শৃংখলাবদ্ধতা কিমান আছিল আৰু কি ধৰণে আছিল লগতে শৈশৱৰ পৰা আসলতে মই কি দেখিছোঁ টিভিত কি দেখিছোঁ ইন্টাৰনেটৰ পৰা কি আয়ত্ত কৰিছোঁ এই আটাইবিলাক কথা মিলি জুলি এটা ব্যক্তিত্ব গঠন হয় আৰু সেই ব্যক্তিত্বটোৰ লগতে জড়িত হৈ থাকে মূল্যবোধ এটা সময়ত আছিল ককা আইতাই সাধু কথা কৈছিল আৰু সেই ৰামায়ণ মহাভাৰতৰ সাধু কথা বা চাণক্যৰ বিষয়ে যিবিলাক সাধু আছিল সেইবিলাকৰ মাধ্যমেৰে মানুহে শিকিছিল জীৱনত জীয়াই থকাৰ নীতি জ্ঞান আৰু লগতে জীৱনত জীয়াই থকাৰ কৌশল লাইফ স্কিলছ বা কোপিং ষ্ট্ৰেটেজিজ ঘাট প্ৰতিঘাত হলে ৰামচন্দ্ৰ 14 বছৰ বনবাসলৈ গ'ল
তেওঁ সেই 14টা বছৰ তেওঁ আচলতে তেওঁৰটো ৰাজকীয় এটা তেওঁৰ জীৱনশৈলী আছিল তাৰ পৰা তেওঁ কেনেকৈ খাপ খালে তাৰ পৰাও শিকিবলগীয়া বহুত কথা আছে কিন্তু যিহেতু আজিকালি ল'ৰা ছোৱালী অকলশৰে ডাঙৰ হৈছে মাক দেউতাকে সময় নিদিয়ে মাক দেউতাকো ফেচবুকত ব্যস্ত হৈ থাকে মাক দেউতাকৰো খংৰাগ বেছি মদ্যপান কৰে এনেকুৱা নানান ধৰণৰ কথা ল'ৰা ছোৱালীয়ে দেখিছে গতিকে জীৱনৰ ঘাত প্ৰতিঘাত হ'লে তেওঁলোকে কি ধৰণে খাপ খাব তেওঁলোকে শিকাই নাই তেওঁলোকৰ লাইফ স্কিলছ বা জীৱনত জীয়াই থকাৰ কৌশলৰ অভাৱ গতিকে সাধাৰণ সমস্যাৰ সন্মুখীন হ'লে তেওঁলোক হতাশাগ্ৰস্ত হয় তেওঁলোক উদ্বিগ্নতাত ভোগে আৰু আনকি তেওঁলোকে আত্মহত্যাৰ কথাও চিন্তা কৰে সেইটো হ'ল মানুহৰ ব্যক্তিত্ব আনটো হ'ল পৰিৱেশ সমাজত মূল্যবোধৰ অৱক্ষয় ঘটিছে বস্তুবাদী মানসিকতা ভোগবাদী মানসিকতা এইবিলাক যে আৰু অনবৰতে এটা যে আমাৰ ফোন এটা আহিছে লৈ ল'ব লাগিব হেল্ল' হয় শুনি আছো আপুনি ক'ৰ পৰা কোনে কৈছে মই সুন্দৰৰ পৰা কৈ আছো হয় কওক আচ্ছা এই হেইটো শুনা নাই ভালকে শুনা নাই আমি শুনি আছো আপুনি কওক আমি শুনি আছো আপুনি কওক মানে মোৰলে ৰিটাৰ্ণ হৈ আহি আছে তাৰমানে মই যিখিনি কথা কৈ আছো আপোনাৰ প্ৰশ্নটো আগবঢ়াওক আপুনি হেল্ল' আমি শুনি আছো ঠিক আছে মই এই ডক্টৰ গোস্বামী হেৰি সংগীতা দত্ত এটা কথা সুধিব বিচাৰিছো হয় যে মোৰ ছোৱালীজনী ডাঙৰজনী ছোৱালী তাই মানে বিকম পাছ কৰি পেলাই ঘৰতে আছে তাই বহুত কিবা কিবি চিন্তা কৰি থাকে কিবা কিবি মানে তাই এতিয়া ব্লেক পৰ্দা লগাই লৈছে ঘৰত হা আমাৰ অনুমান হৈছে তেখেতে তেওঁ মানে অকমান ডিপ্ৰেছনত ভুগি আছে কিবা তাৰ কাৰণে কিবা তেওঁৰ পৰা পৰামৰ্শ পাম নেকি বাৰু নিশ্চয় হয় বিকম পাছ হয় শুনিছো মই আপোনাৰ প্ৰশ্নটো শুনিছো বিকম ফাৰ্ষ্ট ক্লাছ পাইছে তাই হয় তাই বিকম ফাৰ্ষ্ট ক্লাছ পাই পেলাই ঘৰতে কিবা বেংকিং কোৰ্চ কৰি আছে বা কিবা কিবি তাই থাকে কিন্তু তাই মানে মাইণ্ডটো এনেকুৱা হৈ গৈছে যে গোটেই ঘৰ মানে তাইৰ ৰুমটো পৰ্দাবিলাক ব্লেক কৰি লৈছে হয় হয় ৰংটো ব্লেক কৰি লৈছে আমাৰ আগৰ পৰ্দা সলনি কৰি পেলাই ব্লেক কৰি লৈ পেলাই তাই ৰুমতে ভিতৰতে সোমাই থাকে হয় ইয়াতে কেইবাটাও কথা সোমাই থাকিব পাৰে এটা হ'ল আপুনি কৈছে যে তাই ডিপ্ৰেছনত ভুগিব পাৰে নেকি হয় মই শুনিছো মই উত্তৰটো দিবলৈ চেষ্টা কৰিছো ধন্যবাদ ফোন কৰাৰ বাবে হয় হয় তেওঁৰ ছোৱালীজনী বিকম ফাৰ্ষ্ট ক্লাছ পাইছে বুলি কৈছে ইতিমধ্যে আৰু আজিকালি কথা বতৰা নাপাতে কোঠাৰ ভিতৰতে সোমাই থাকে আৰু পৰ্দাৰ ৰং এতিয়া ক'লা সেয়াও সলাই দিছে অৰ্থাৎ এইখিনি কথা শুনিলেতো তেওঁ হতাশ হৈ আছে বা ডিপ্ৰেছনত ভুগি আছে সেইটো অনুমান কৰিবই পাৰি কিন্তু কেৱল হতাশা নহ'বও পাৰে কাৰণ হতাশাৰ লগত কেতিয়াবা অকমান সামঞ্জস্য থকা কিছুমান লক্ষণৰ সেইটো সাইকোসিসও হ'ব পাৰে গতিকে কেৱল এইখিনি জানিলে হতাশা যেন লাগে কিন্তু তাতকৈ বেছিকৈ জানিব লাগিব তেওঁৰ বিষয়ে কি কৰিব লাগিব মই সেইটোহে উপদেশ দিব বিচাৰিছো ঘৰৰ পৰিয়ালৰ আন সদস্যসকলে যাৰ সৈতে তেওঁৰ খুব ঘনিষ্ঠতা আছে তেওঁৰ সৈতে ভালকৈ কথা বতৰা পতা উচিত জানিবলৈ চেষ্টা কৰা উচিত যে তেওঁৰ কি হৈছে তেওঁ কি কথাক লৈ ইমান কষ্ট পাইছে হ'ব পাৰে তেওঁৰ কিবা এটা এনেকুৱা কষ্ট হৈ আছে যাৰ বিষয়ে আপোনালোকে নেজানে কাৰণ পঢ়া ক্ষেত্ৰত তেওঁ মেধা শক্তি সম্পন্ন ছাত্ৰী কিন্তু অন্য দিশত তেওঁৰ কিছুমান সমস্যা থাকিব পাৰে ব্যক্তিগত জীৱনত থাকিব পাৰে তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰক আৰু যদি আপুনি সমস্যা জানিলে আৰু যেহেতু আপোনালোক পিতৃ-মাতৃ হিচাপে বেছি অভিজ্ঞ গতিকে সেই ক্ষেত্ৰত আপোনালোকে সমাধানো কৰিবলৈ নিশ্চয় তেওঁক সহায় কৰিব পাৰিব আৰু ঘৰত যেতিয়া নোৱাৰে ঘৰত বহুত চেষ্টা কৰিও যেতিয়া তেওঁক আপোনালোকে যদি তেওঁৰ সমস্যাৰ সমাধান কৰিব নোৱাৰে বা তেওঁৰ টোপনি নাইকিয়া হৈ গৈছে তেতিয়া নিশ্চয় মনোৰোগ চিকিৎসকৰ কাষ চপা উচিত কি লগতে আৰু এটা কথা কৈছো কেতিয়াবা হতাশাও যদি অতিমাত্ৰা বাঢ়ি যায় পিছলৈ সাইকোসিস বুলি এটা ৰোগ আমি দেখিবলৈ পাওঁ য'ত এজন ৰোগীয়ে কাল্পনিক জগতত জীয়াই থাকিবলৈ ধৰে কাৰো লগত কথা বতৰা নাপাতে সন্দেহ কৰে ভয় কৰে অকলে কথা পাতিবলৈ ধৰে আপোনাৰ ছোৱালীৰ ক্ষেত্ৰত সেইখিনি নাথাকিবও পাৰে কিন্তু মই সেইটোও যে এটা সম্ভাৱনা হ'ব পাৰে তাৰ বিষয়ে আপোনাক অৱগত কৰাবলৈহে বিচাৰিলো আপোনালোকে চেষ্টা কৰক যদি আপোনালোকে নোৱাৰে অতি সোনকালে এজন মনোৰোগ চিকিৎসকৰ কাষ চপা উচিত হ'ব আৰু এখিনিতে কওঁ যে মনোৰোগ চিকিৎসকৰ কাষ চপা মানেই কিবা বেলেগ ধৰণে ভাবিব নালাগে মানসিক ৰোগটো যেহেতু আমাৰ অন্য ৰোগৰ নিচিনাই সাধাৰণ
অন্য ৰোগ যেনেকৈ আমি ডক্টৰৰ ওচৰত গৈলে ঔষধ পাতি খালে ভাল পাওঁ তেনেকৈ মানসিক ৰোগটো নিশ্চয় আমি আৰোগ্য লাভ কৰিব পাৰোঁ। আমাৰ আৰু এটা ফোন আহিছে। হেল্ল' হেল্ল' হয় শুনি আছোঁ। হয় নমস্কাৰ। হয় শুনি আছোঁ। হেল্ল' শুনি আছোঁ কওক। হেল্ল' বাইদেউ নমস্কাৰ। হয় কওক। হেল্ল' হয় কওক। হয় মই তেজপুৰৰ পৰা ক'লো। কওক। হয় মোৰ মানে ল'ৰা এটা আছে, মোৰ বাচ্ছাটো মানে কি হয় পঢ়িলে মানে মনত নাথাকে, বহুত স্মৃতি শক্তি কম হয় আৰু কি বুলি কয় মানে এনি টাইম কাৰ্টুন চাবলে লাগে, মোবাইলতে হওক নহবা টিভিতে হওক, মানে কাৰ্টুন বয়স চাবলে লাগে আৰু পঢ়াৰ এইবাৰ ক্লাছ 2 হয় আৰু পঢ়াৰ ক্ষেত্ৰত মানে স্মৃতি শক্তিটো বহুত কম। হয় এইটো আচলতে প্ৰত্যেকজন অভিভাৱকৰে আজিকালি সেইটো এটা চিন্তাৰ বিষয় হৈ পৰিছে যে ল'ৰা ছোৱালীয়ে বেছিকৈ কাৰ্টুন চায় বা বেছিকৈ হয় ভিডিঅ' চাই থাকে, মোবাইল ফোনটো পিটিকি থাকে আৰু তেওঁলোকৰ পঢ়া শুনাত মনোযোগিতা কমি আহিছে। এটাটো হ'ব হয় পাৰে যে লকডাউনৰ যিটো এটা লকডাউনৰ পিছত বা COVID-19ৰ কাৰণে যিটো এটা নতুন আমাৰ নিউ নৰ্মেল বুলি কোৱা হয়, কিন্তু সেইটো স্বাভাৱিকটো হ'বই নোৱাৰে। ল'ৰা ছোৱালীবিলাক স্কুললৈ যাব পৰা নাই, ঘৰতে আবদ্ধ হৈ আছে, গতিকে তেওঁলোকৰ স্বাভাৱিক যি প্ৰবৃত্তি তাৰ পৰা তেওঁলোকক আমি আঁতৰাই ৰাখিবলৈ বাধ্য হৈছোঁ। সেই ক্ষেত্ৰত হয় তেওঁলোক মানে এজন প্ৰাপ্তবয়স্কৰ যি ধৰণৰ স্থিৰতা থাকে সেইটো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি আশা কৰাটো উচিত নহয়। হয় ঘৰৰ হয় ভিতৰতে থাকি কেতিয়াবা যে আমি যে ইংৰাজীত কওঁ বৰডম বুলি, তেওঁলোক মানে হয় খুব আমনিদায়ক হৈ যাব পাৰে কেতিয়াবা, গতিকে তেওঁলোকে হয় পঢ়া শুনাত মনোযোগিতাটো কমি যায়। আৰু পঢ়া শুনাতকৈ যিহেতু কাৰ্টুন বা মোবাইল ফোন সকলোৰে কাৰণে কৈছোঁ সেইটো বেছি ইণ্টাৰেষ্টিং, অৰ্থাৎ বেছি তেওঁলোকৰ ভাল লাগে, তেওঁলোক বেছি হয় আকৰ্ষিত হয়, গতিকে তেওঁলোকে হয় সেইফালে ঢাল খায়। আৰু কেতিয়াবা কি হয়, এইটো কৰোণা বা COVID-19ৰ লগত জড়িত নহ'বও পাৰে, কেতিয়াবা সৰু ল'ৰা হয় ছোৱালী কিছুমান অকণমান অস্থিৰ প্ৰকৃতিৰ হয়, তেওঁলোক অকণমান হয় হাইপাৰ এক্টিভ হয়, বা কেতিয়াবা কিছু সংখ্যক ল'ৰা ছোৱালীৰ এটেনশ্যন ডেফিচিট ডিজৰ্ডাৰ থাকে, অৰ্থাৎ মনোযোগিতাৰ অভাৱ থাকে। তাৰ ফলতো তেওঁলোকে কিন্তু পঢ়া শুনাত অকণমান মনোযোগিতা তেওঁলোকৰ কমি যায়। পাহৰে কিয়? কাৰণ মনোযোগিতা কম, মনোযোগ দি পঢ়া নাই কাৰণে পঢ়াখিনি তেওঁলোকে মনত ৰাখিব পৰা নাই। গতিকে চেষ্টা কৰক যাতে এই যিখিনি সময় তেওঁলোক ঘৰত থাকে, তেওঁ ঘৰত আছে, ক্লাছ 2ত পঢ়ে, অতি সৰু, গতিকে তেওঁক যাতে এখন টাইম টেবুল বান্ধি দিব লাগে। ৰাতি শোৱাৰ সময়খিনি ৰাতিপুৱা উঠি ব্যায়াম, শাৰীৰিক মানসিক লগত আপুনিও ব্যায়াম কৰক, খোৱা বোৱাৰ সময় বান্ধি দিব লাগে, ক্লাছখিনিৰ কাৰণে বান্ধি দিব লাগে, আৰু লগত পঢ়িবৰ সময়ত আপোনালোকে নিজেও লগত বহি অকণমান লাগি দিব লাগিব। কিন্তু কিছুদিনটো লাগিব আৰু একেলেঠাৰিয়ে বহু সময় পঢ়িবলৈ নিদিব, আধা ঘণ্টা পঢ়িবলৈ দিব, 15 মিনিট আকৌ তেওঁলোকক অকণমান নিজৰ মতে চলিবলৈ দিব, অকণমান ব্ৰেক এটা দিব লাগে। আৰু কাৰ্টুনৰ কাৰণে বা খেলা ধূলাৰ কাৰণে নিৰ্দিষ্ট এটা সময় বান্ধি দিব লাগে। সেই ধৰণৰ যদি এটা কথা আপুনি বান্ধি দিয়ে আৰু লগত সহায় কৰে, তেওঁ কিছু ক্ষেত্ৰতো যথেষ্ট মানি চলিব। আৰু যদি এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিজৰ্ডাৰ আছে, তাৰ বাবে আপুনি এজন মনোৰোগ বিশেষজ্ঞৰ কাষ চাপিব লাগিব। আমাৰ আৰু এটা ফোন আহিছে, ফোন কলটো লৈ লৈছোঁ। হয় কওক। হয় কওক। হেল্ল' হয় শুনি আছোঁ। হেল্ল' শুনি আছোঁ কওক। আচ্ছা হেল্ল' শুনি আছোঁ, আপুনি কওক। মোৰ ছোৱালীজনী ইটালীলৈ যাব, মিলানত তাই মডেলিঙৰ কাৰণে এটা চিলেক্ট হৈছে, উমেন্স বুলি এটা এজেঞ্চি। এতিয়া তাতে কৰোণাৰ প্ৰভাৱটো বেছি পৰিছে, তাই ডিপ্ৰেশ্যনত ভুগি আছে। কেনেধৰণে বাৰু তাই প্ৰস্তুতি হৈ যাব পাৰিব বাৰু? তেওঁ কেতিয়া যোৱাৰ কথা? মিলান যাব যে কেতিয়া যাব? নাই, অহা মাহত হয়তো তাই যাবলগীয়া হ'ব পাৰে। আমি প্ৰথম ঘৰৰ কথা পৰা হ'ল তাইক অলপ হেৰি কৰি ৰাখিছো। হয় তাই ডিপ্ৰেশ্যন ভুগি আছে, কিজানি তাত নগলে তাই এটা ব্ৰাইট ফিউচাৰ লৈ যাব তাইলৈ। হা, এতিয়া তাতে কৰোণাৰ যিটো প্ৰভাৱ চলি আছে অলপ বেছি হৈছে, আমি গম পাইছো। এতিয়া তাই সেইকাৰণে অলপ ডিপ্ৰেশ্যনত ভুগি আছে। মই নগলে নহব নে কি, তেনেকুৱা ধৰণৰ কথা আছে। হা,
আচলতে নিশ্চয় ইটালী হওক স্পেইন হওক এইবিলাক দেশত কৰোনাৰ প্ৰভাৱ আৰম্ভণিতে খুব বেছি আছিলে কিন্তু এতিয়া সমগ্ৰ বিশ্বতেই তাৰ প্ৰভাৱ খুবেই বেছি কম বেছি পৰিমাণে ভাৰতবৰ্ষতো এতিয়া আমি যথেষ্টখিনি তাৰ দ্বাৰা এটা নেতিবাচক প্ৰভাৱ পৰিছেই কিন্তু যিহেতু তেওঁ আগৰ পৰাই ইচ্ছা কৰিছিল যে তেওঁ মিলান যাব বা তেওঁ ফেশ্বন বা ফটোগ্ৰাফি এইবিলাকত চাগে তেওঁৰ অকণ ৰুচিবোধ অনুযায়ী তেওঁ যাব কিন্তু সেই ক্ষেত্ৰত এটা কথা অহা মাহত তেওঁ যাব পাৰিব নাই সেইটো আচলতে এতিয়াই নিৰ্ধাৰিত কৰিব নোৱাৰি কিয়নো এতিয়াও চাগে তেওঁলোকৰ নিজৰ কিছুমান সেইবিলাক দেশৰ নিজা কিছুমান নীতি নিৰ্দেশনা থাকিব তেওঁলোকে কিমান দূৰ তেওঁলোকৰ দেশত কৰোনাৰ প্ৰভাৱ এতিয়া কমিছে কিমান দূৰ তেওঁলোকে অন্য দেশৰ পৰা পৰ্যটক আহিবলৈ দিব কাৰণ পৰ্যটক কিন্তু এতিয়াও আহিবলৈ দিয়া নাই বা ছাত্ৰ ছাত্ৰী তেওঁলোকে আহিবলৈ দিব সেই ক্ষেত্ৰত এতিয়ালৈকে কিন্তু মই জনাত নতুনকৈ একো তেনেকুৱা নিৰ্দেশনা এতিয়াও জাৰি হোৱা নাই গতিকে তাৰ কাৰণে তেওঁ অপেক্ষা কৰক আৰু যেতিয়া তেওঁলোকে দিব আহিবলৈ নিশ্চয় যাব পাৰিব তেতিয়া ভয় কৰিব নালাগে সাৱধানতা অৱলম্বন কৰি তেওঁৰ সপোন মতে আগুৱাই যাব পাৰিব আৰু এটা ফোন আছে আচলতে বা এইটো আমি ডিপ্ৰেছনতকৈ এক্সাইটমেন্ট বুলি ক'ব পাৰিম নেকি আৰু নহয় সেইটো হ'ল যে যেতিয়া পৰিস্থিতি আকৌ এবাৰ ভাল হ'বতো ভাল হ'লেহে তেওঁলোকে যাবলৈ দিব আৰু তেতিয়া নিশ্চয় যাব পাৰিব কিয় নোৱাৰিব ইয়াতো কোভিড আছে হয় কওক হয় মানে কথা হৈছে কি মোৰ ছোৱালীজনী পঢ়ি আছে হয় তেখেত মানে মানে মোবাইলৰ প্ৰতি মানে ব্যস্ত আৰু গেম খেলাত ব্যস্ত আৰু মানে কিছু সময় আহে এনেকুৱা সময় আহে তেওঁ মানে খোৱা বোৱাটো বাদ দি মানে অন্যমনস্ক হৈছে আমি মানে খুব চিন্তিত হৈছো তেখেতক লৈ ছোৱালীগৰাকীক লৈ কোন ক্লাছত তাৰ মানে সমাধানৰ উপায় কেনেকে কি কৰিলে মানে অলপমান তেওঁ এক্টিভ হ'ব পাৰে আগৰ পৰ্যায়লৈ কোন ক্লাছত পঢ়ে ছোৱালী হেল্ল' হয় শুনা পাইছেনে শুনি পাইছো কোন ক্লাছত পঢ়ে আপোনাৰ ছোৱালী মানে মোৰ ছোৱালী ক্লাছ 10ত পঢ়ি আছে ক্লাছ 10ত তেখেত মানে মোবাইলত খুব বেছিভাগ সময় আজি মানে মোবাইলত গেম খেলি পাৰ কৰে আৰু যিখিনি সময় থাকে মোবাইলটো পাৰ কৰাৰ ওপৰত তেওঁ অন্যমনস্ক হৈ এটা মানে কোঠাত আবদ্ধ বা বহি থাকে তেওঁ কাৰো লগত আগৰ দৰে ধৰক কথা বতৰা পাতিব ইচ্ছা আচলতে তেওঁ যিটো প্ৰশ্ন এনেকুৱা ধৰণৰ মানসিক কিবা হ'ব পাৰে নেকি নিশ্চয় মানসিক মই ৰোগ বুলি ভবা নাই কিন্তু এটা সমস্যা এটা হ'ব পাৰে ৰোগ বুলি মই এতিয়াও ভবা নাই কাৰণ কিশোৰী হয় কিশোৰ অৱস্থাত তেতিয়া ভৰি দিছে তেওঁ ক্লাছ 10ৰ ছাত্ৰী 10ম শ্ৰেণীৰ ছাত্ৰী আৰু লগতে এই যিটো এটা সমস্যাত আপোনাৰ জীয়ৰীয়ে ভুগি আছে সেইটো প্ৰায়ভাগ আজিকালি মাক দেউতাকে মোক কয় তেওঁলোকৰ ল'ৰা ছোৱালী তেনেকুৱাই কৰিছে 9ম বা 10ম শ্ৰেণীৰ তাৰ কাৰণটো হ'ল এটা হ'ল যে এই কৰোনাৰ ফলত বা কোভিডৰ ফলত যে তেওঁলোকে অনলাইন ক্লাছেছ কৰিবলগীয়া হ'ল তাৰ ফলত তেওঁলোকৰ হাতত আহি গ'ল এটা স্মাৰ্টফোন ক্লাছৰ কাৰণে আমি তেওঁলোকক ইণ্টাৰনেট কানেকশ্যনটো আমি ভালকৈ দিব লগা হ'ল কিন্তু বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰাৰ বাহিৰেও বা কেতিয়াবা ক্লাছ নকৰি তেওঁলোকে হয়তো গেম খেলি আছে বা ইউটিউবত ভিডিঅ' চাই আছে বা পৰ্নোগ্ৰাফি চাই আছে মই আপোনাৰ ছোৱালীৰ কথাই অকল কোৱা নাই সকলোৰে ক্ষেত্ৰত কৈছোঁ গতিকে সেই বস্তুবিলাক কৰি থাকিলে বেছিকৈ এটা এনেকুৱা পৰ্যায় পায়গৈ যিটোক আমি ইণ্টাৰনেট এডিকশ্যন বুলি কওঁ সেইটো এটা মদ খালে যেনেকে এডিকশ্যন হয় সদায় যদি মদ্যপান কৰে এজন ব্যক্তিয়ে তেনেকে সদায় বহু ঘণ্টা ধৰি যদি ইণ্টাৰনেটটো ব্যৱহাৰ কৰা যায় তেতিয়াহ'লে সেইটো এটা গেমিং ডিজৰ্ডাৰ গেমিং এডিকশ্যন ডিজৰ্ডাৰ বুলি কোৱা হয় যিটো আপুনি কৈছে আৰু লগতে তেনেকুৱা এটা যদি এডিকশ্যন হয় তেতিয়াহ'লে নিশ্চয় তেওঁৰ লাগতিয়াল যিবিলাক দৈনন্দিন কাম আছে সেইবিলাকতো অৱহেলিত হ'বই খোৱা বোৱাৰ পৰা আদি কৰি গা ধোৱা পঢ়া শুনা বা ঘৰৰ মানুহৰ লগত কথা বতৰা পতা এই আটাইবিলাক কথাৰ পৰা তেওঁ ক্ৰমান্বয়ে আঁতৰি গৈ এখন নিজাববীয়াকৈ পৃথিৱী সৃষ্টি কৰি ল'ব য'ত অকলশৰে তেওঁ থাকে আৰু তেওঁৰ মোবাইল ফোনটো আৰু গেম গতিকে তেনেকুৱা এখন সৃষ্টি হৈ গৈছে ইয়াৰ বাবে আকৌ মই কৈছোঁ অভিভাৱকসকলে ভালকৈ কথা বতৰা পাতিব লাগিব তেওঁলোকৰ লগত বুজাব লাগিব তেওঁলোকৰ সমস্যা কি আৰু বহু সময়ত তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ সজাগতাৰ অভাৱ অৰ্থাৎ তেওঁলোকে ইণ্টাৰনেট এডিকশ্যন মানে কি নেজানেই গতিকে তেওঁলোকক আকৌ আমি সজাগ কৰিব লাগিব অৱগত কৰিব লাগিব যে এইটো যে হৈছে এইটো বাঢ়ি যাব এটা সময় এনেকুৱা আহি পাব যে তোমাৰ স্মৃতিশক্তি হ্ৰাস পাব মনোযোগিতা কমিব টোপনিৰ অভাৱ হ'ব এটা সময়ত গৈ হতাশাত ভুগিব আৰু এনজাইটি হ'ব বা উদ্বিগ্নতাত ভুগিব এই কথাখিনি জানিলে তেওঁ নিজেই চেষ্টা কৰিব তাৰ পৰা ওলাই আহিবলৈ আপোনালোকে সহায় কৰিব পাৰিব যাতে মোবাইল ফোনটো কেৱল ক্লাছৰ সময়তহে দিয়ে বাকী সময়ত যাতে আপোনালোকৰ হাতত ৰাখে বাকী সময়ত তেওঁলোকে ভাল লগা কাম কিছুমান তেওঁলোকক নিয়োগ কৰিব লাগিব ব্যস্ত ৰাখিব লাগিব
তথাপিও যদি নহয় তেতিয়াহ'লে প্ৰফেশ্যনেল কাউন্সেলিং লাগিব তেতিয়াহ'লে প্ৰথমতে ঘৰতেই চেষ্টা কৰা উচিত আৰু খুব কম সংখ্যক ল'ৰা ছোৱালীক প্ৰফেশ্যনেল সহায় বা এজন বৃত্তিগতভাৱে যোনে এনেকুৱা কাম কৰে বা মানে তেওঁৰ প্ৰশিক্ষিত ট্ৰেইনড কাউন্সেলৰ তেওঁৰ কাষলৈ নিবলগীয়া হ'ব পাৰে আজি অনুষ্ঠানটোৰ পৰা আমি এটা কথা স্পষ্ট হৈ পৰিছোঁ মানে বেছি সংখ্যক ষ্টুডেণ্ট নিজেও হতাশাত গৈছে আৰু তেওঁলোকক হতাশ হোৱা দেখি মাক দেউতাকসকল হতাশ নিশ্চয় গতিকে আজি এই যে বিশ্ব মানসিক স্বাস্থ্য দিৱস এই দিনটো গতিকে সেইকাৰণে যে আমি কৈছোঁ যে সকলোৰে বাবে মানসিক স্বাস্থ্য খুব গুৰুত্বপূৰ্ণ সেয়া ছাত্ৰ ছাত্ৰীয়ে হওক মাক দেউতাকেই হওক এটা ফোন আহিছে হয় কওক হেল্ল' হয় কওক হেল্ল' বাইদেউ হয় কওক শুনি আছোঁ কওক হেল্ল' হয় শুনি আছোঁ কওক হেল্ল' শুনি আছোঁ হেল্ল' বাইদেউ মই ধেমাজিৰ পৰা কৈছিলোঁ হয় সংগীতা বাইদেউৰ লগত কিছুমান কথা পৰামৰ্শ ল'ম বুলি আহিছোঁ হয় কওক মাৰ প্ৰায় অসুস্থ হৈ থাকে অসুস্থ মানে ৰাতি নুশুৱে টোপনি নাহে আৰু অবান্তৰ কিছুমান কথা ভুৰভুৰাই হেৰি কৰি থাকে ডিব্ৰুগড়তো ট্ৰিটমেণ্টটো কৰা আছে কিন্তু তেনেধৰণে কোনো সকাহ পোৱা নাই আপোনাৰ মাতৃৰ যিটো সমস্যাৰ কথা ক'লে আপুনি নিশাত বয়স 60 বছৰমান হ'ব কিন্তু ৰাতি টোপনি একেবাৰে নাই আৰু আপোনাৰ দিনত অনেক কিছুমান কথা অবান্তৰ কথা বলকীয়া থাকে মুখখন ভুৰভুৰাই থাকে ৰাতি নুশুৱে ঘনাই ঘনাই উঠি বাহিৰলৈ যায় আচলতে অবান্তৰ কথা কোৱা বা মুখৰ ভিতৰতে বিৰবিৰাই থকা নিশা নোখোৱা এইবিলাক সাইকোসিস বুলি এক ধৰণৰ ৰোগ আছে মানসিক তাৰে লক্ষণ য'ত এজন ৰোগীয়ে ক্ৰমান্বয়ে এখন কাল্পনিক জগতত জীয়াই থাকিবলৈ ধৰে আৰু বাস্তৱৰ সৈতে তেওঁৰ সম্বন্ধটো কমি কমি গৈ থাকে ইয়াৰ খুব সুন্দৰ চিকিৎসা আছে আপুনি ইতিমধ্যে কৈছে তাত চিকিৎসা লৈছে ভাল হোৱা নাই কিয় ভাল হোৱা নাই মই বুজি পোৱা নাই আকৌ এবাৰ ভালকৈ এজন মনোৰোগ চিকিৎসকক দেখুৱাওক তাৰ খুব সুন্দৰ চিকিৎসা আছে তেওঁ আৰোগ্য হ'ব কিন্তু খালি আৰু এটা কথা যি মতে চিকিৎসকে কয় সেই মতে ঔষধ পাতি খুৱাব লাগিব আৰু যিমান দিনলৈ কয় সিমান দিনলৈ খুৱাব লাগিব সেইটো খুব দৰকাৰী কেতিয়াবা অনামিকা এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা যে কেতিয়াবা চিকিৎসকে কয় এসপ্তাহমান খোৱাৰ পিছত ৰোগটো অকমান কমি অহাৰ নিচিনা লাগে তাৰপিছত নিজে নিজে ঔষধ পাতিবিলাক বন্ধ কৰি দিয়া হয় তেতিয়া আকৌ ৰিলেপ্স হয় অৰ্থাৎ ৰোগটো ঘূৰি আহে গতিকে সেইটো যাতে নকৰে চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা যদি লয় তেওঁ আৰোগ্য হ'ব তেতিয়াহ'লে বহুতে প্ৰশ্ন আগবঢ়ালে সমাধানো পালে বৰ্তমান সময়ত বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ প্ৰাসংগিকতা কিমান ভালকৈ উপলব্ধি কৰিলোঁ নিশ্চয় এই দিৱসৰ প্ৰয়োজনীয়তাও বহুত বেছি আৰু তাৰ লগে লগে দায়িত্ব বেছি হৈ পৰিছে আপোনালোকৰ দৰে মনোৰোগ বিশেষজ্ঞসকলৰ সমাজখনক সেই অসুস্থতাৰ পৰা মই শাৰীৰিক অসুস্থতাৰ কথা কোৱা নাই মানসিক অসুস্থতাৰ পৰা সুস্থভাৱে সুস্থ সমাজ এখন গঢ় দিয়াত আপোনালোকৰ বহুত দায়িত্ব আহি পৰিছে নিশ্চয় আসলতে কেৱল আমাৰ নহয় প্ৰত্যেকজন নাগৰিকৰে সেইকাৰণে আমি যে আজি যে কৈছোঁ আমাৰ মূল উদ্দেশ্য হ'ল সজাগতা বৃদ্ধি আজি যে আমি এই কথাবিলাক পাতিছোঁ ইয়াৰ পৰা কি হ'ব বাৰু অকল সমাধান পোৱা নাই সজাগতা বৃদ্ধি হৈছে মানুহে মানসিক ৰোগ কি তাৰ লক্ষণসমূহ কেনেকুৱা তাৰ পৰা কি হ'ব পাৰে চিকিৎসা হ'ব পাৰে নে নোৱাৰে যে ভূত প্ৰেতে লম্ভিলে যে মানসিক ৰোগ নহয় বা অন্ধবিশ্বাসৰ বলি হ'ব নালাগে ষ্টিগমা নাইকিয়া কৰিব লাগে বা কলিমা যিটো মানসিক ৰোগৰ লগত জড়িত হৈ আছে এই আটাইবিলাক কথা যে আমি আজি পাতিছোঁ তাৰ উদ্দেশ্য এটাই সজাগতা বৃদ্ধি যেতিয়া আমি সজাগ হ'ম সচেতন হ'ম তেতিয়া কিন্তু শাৰীৰিক ৰোগৰ নিচিনাকৈ মানসিক ৰোগৰো সমাধান পাম যেতিয়া আমি সজাগ হ'ম সজাগ হোৱাৰ লগে লগে আমি সমাধানো বিচাৰি পাম বহুত বহুত ধন্যবাদ আজিৰ আমাৰ এই অনুষ্ঠানৰ বাবে প্ৰতি শনিবাৰে আমাৰ মাজত উপস্থিত থাকিব মনোৰোগ বিশেষজ্ঞ ডক্টৰ সংগীতা দত্ত আপোনালোকে আজিৰ দৰে আন সমস্যাবোৰৰ সমাধান বিচাৰি আমালৈ ফোন কৰিব আকৌ অহা সপ্তাহত সকলোৰে লগত লগ হ'ম ধন্যবাদ